নমস্কাৰ বন্ধু ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল ৱাটাৰ ডিপাৰ্টমেণ্টত নতুনকৈ চাকৰি মুকলি কৰিছে প্ৰায় 39500 প্লাছ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় সো আপোনালোকে ভেকেন্সিখিনি ক্ষেত্ৰত এপ্লাইটো অনলাইন যোগে কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে কোৱালিফিকেশ্যন বিচাৰিছে সিলেকশন প্ৰসিডিউৰ বিচাৰিছে অৰ্হতা কিমান লাগিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে লগৰ চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে ইয়াতে আপোনালোকে পিছে ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ এই যিখিনি জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি আছে ৱাটাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এই ভেকেন্সিখিনি যদি আপোনালোকে অনলাইন যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব সো আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়াত আপোনালোকক দেখিব পাৰিছে আপোনালোকে ভেকেন্সিখিনি ক'ৰ পাৰিছে জল বিভাগৰ ফালৰ পৰা ভেকেন্সি আপোনালোকৰ বাবে আহি গৈছে সো এই ভেকেন্সিখিনি ক্ষেত্ৰত এপ্লাইটো আপোনালোকে কৰি ল'ব পাৰিব দেখিব পাৰিছে জল বিভাগ ভৰ 2025ৰ কাৰণে আছে অৰ্গেনাইজেশ্যন নাম দেখিব পাৰিছে জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি যে বহুখিনি ভেকেন্সি আছে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব একাউণ্টেণ্টৰ আছে এছিষ্টেণ্টৰ আছে ড্ৰাইভাৰৰ আছে ইলেক্ট্ৰিচিয়ানৰ আছে টাৰ্ণাৰৰ আছে ৱেল্ডাৰৰ আছে ষ্ট'ৰ কিপাৰৰ আছে আপোনালোকৰ চুৰিয় আদাৰ পোষ্ট এনেকুৱা ধৰণৰ ভেকেন্সিখিনি আপোনালোকে দেখিবলৈ পাব এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো সমূহ কৰি ল'ব পাৰিব অনলাইন যোগে কৰি ল'ব পাৰিব সো টোটেল পোষ্টত আপোনালোকে দেখিছে ভেৰিয়াছ ভেকেন্সি আছে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব সো এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত দেখিছে এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ হওক ITI হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হ'লেও পাৰিব 12 পাছ হ'লেও পাৰিব গ্ৰেজুৱেশ্যন পাছ কৰিলেও পাৰিব মানে সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে আৰু সিলেকশন প্ৰচেছটো দেখিব পাৰিছে ৰিটেন এক্সাম হয় স্কিল টেষ্ট হ'ব ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এনেকুৱা ধৰণৰ দ্বাৰা আপোনালোকক সিলেকশ্যনসমূহ কৰা হ'ব সো আপোনালোকে পোনপ্ৰথমে আপোনালোকে ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয় বা আপোনালোকে ইণ্টাৰভিউৰ কাৰণে মাতিব আৰু ইণ্টাৰভিউত পাছ কৰিলে ফাইনেল সিলেকশ্যনসমূহ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ এইটো ভাল খবৰ হয় 10 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব 12 পাছ যদি কৰিছে তেতিয়াও আবেদন কৰিব পাৰিব যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক সকলোৱে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আপোনালোকৰ বাবে আহি গৈছে সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা মুকলি কৰিছে জল বিভাগৰ ফালৰ পৰা সো যদি আপোনালোকে জল বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেন্তে ভেকেন্সিখিনি ক্ষেত্ৰত আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব হাউ টু এপ্লাই এই ভেকেন্সিখিনি ক্ষেত্ৰত আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব অনলাইন এপ্লাই ষ্টাৰ্ট ডেট হৈছে 22 ছেপ্টেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈ গৈছে লাষ্ট ডেট হৈছে 13 অক্টোবৰ আপোনালোকে 13 অক্টোবৰৰ আগতে আবেদনসমূহ কৰি ল'ব লাগিব 22 ছেপ্টেম্বৰৰ পৰা 13 অক্টোবৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব সো ডিটেইলছখিনি আপোনালোকে তেনেকৈ দেখিব পাৰিছে এপ্লাইটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব মই সকলোখিনি কথা ডিটেইলছ আপোনালোকক জনাই দিলোঁৱে সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি আপোনালোকৰ বাবে আহি গৈছে সো বৰ্তমানলৈকে যে আপোনালোকে আবেদনসমূহ কৰা নাই আবেদনসমূহ কৰি ল'ব পাৰিব জল বিভাগৰ ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ আহি গৈছে আৰু এই ভেকেন্সিখিনি ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়াই আছে 9864881276 ইয়াত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব হাই বুলি আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব কিন্তু কল নকৰিব কল কৰিলে এভেইলেবল নাপাব ভেকেন্সিখিনিৰ কথা মই আকৌ এবাৰ কৈ দিছোঁ একাউণ্টেণ্টৰ আছে এছিষ্টেণ্টৰ আছে ড্ৰাইভাৰৰ আছে ইলেক্ট্ৰিচিয়ান টাৰ্ণাৰ ৱেল্ডাৰ ষ্ট'ৰ কিপাৰ চুৰিয় আদাৰ পোষ্ট ভেৰিয়াছ ভেকেন্সি আছে মানে 10 পাছ 12 পাছ লেভেলৰ গ্ৰেজুৱেশ্যন লেভেলৰ বহুখিনি ভেকেন্সি দেখিবলৈ পাব আপোনালোকে যিটোতে ইলিজিবল হ'ব ইণ্টাৰেষ্টেড হ'ব সেইটোতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক কোনো কথা নাই সো প্ৰতিটো কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে বেলেগ বেলেগ ভেকেন্সি দেখিবলৈ পাব 10 পাছৰ কাৰণে বেলেগ ভেকেন্সি 12 পাছৰ কাৰণে বেলেগ ভেকেন্সি দেখিবলৈ পাব লগতে গ্ৰেজুৱেশ্যন পাছৰ কাৰণে আপোনালোকে বেলেগ ভেকেন্সি দেখিবলৈ পাব যিটোতে আপোনালোকে ইলিজিবল হ'ব ইণ্টাৰেষ্টেড হ'ব এটা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ধুনীয়াকৈ ডিটেইলছখিনি দেখিলে আৰু এজ লিমিটটো ধুনীয়াকৈ দেখিব পাৰিছে সো ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে 10 পাছ হওক 12 পাছ হওক গ্ৰেজুৱেশ্যন পাছ হওক আৰু সিলেকশ্যন প্ৰচেছটো কৈছোঁ আৰু সো যদি
ইণ্টাৰেষ্টেড হয় ইলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব অনলাইন যোগে এপ্লাই কৰিবলৈ মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু যদি আপোনালোকে নিজে আবেদনসমূহ কৰিব নোৱাৰে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 সেই আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰি ল'ম বুলি ভাবিছে আজিলৈ ভিডিঅ'টোত লগ পাম